আজি আহিছো আমাৰ বঙাইগাঁও জিলাতে থকা কাকৈজানা প্ৰাকৃতিক উদ্যানলৈ আৰু উদ্যানখনৰ ভিতৰলৈ সোমাবৰ কাৰণে টিকট ল'ব লাগে। টিকট লৈ আমি ইয়াৰ ভিতৰলৈ সোমাই আহিলো আৰু সোমাই আহি দেখিলো চাৰিওফালে সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিল সোমাই। আৰু ইয়াতে বনভোজ খাবৰ বাবেও ধুনীয়া ঠাই আছে, নহ'লে বহুতো মানুহ আহে দূৰ দূৰণিৰ পৰা ইয়ালৈ বনভোজ খাবলৈ। আৰু আমাৰ বেটাই সোমাই অত্যাচাৰ লগাইছে দেখিছেনে, এই তাক বোলে সোণালী বান্দৰ চাব লাগে, কিমান যে অত্যাচাৰ তাৰ, সি বোলে গছৰ ওপৰত বিচাৰি যায়। আৰু ওপৰৰ পৰা নামি আহি কি কৈ আছে জানেনে, এইকেইটা বোলে কলা সোণালী বান্দৰ, মানে মোক দেখাই আছে। তাতে মানে ছাগলী আছে, এইকাৰণে সি দেখাই আছে, এইকেইটা বোলে কলা সোণালী বান্দৰ। ভাগৰ লাগিছে, মই যাব পৰা অৱস্থাত নাই আৰু কি হব, কিমান দূৰ যাব লাগিব আৰু আমনি লাগিছে ইমান পাহাৰ খোজকাঢ়ি কাঢ়ি। বেটা মূৰে কপালে হাত দিছে আৰু ময়ো ভাগৰি গৈছো। ইমান দূৰ আহিলো, এতিয়াও পোৱা নাই আমি সোণালী বান্দৰ বিচাৰি, কি হব। মানে আগত এটা নিজৰা আছে, আমি আৰু অলপমান দূৰ গলে পামগৈ আৰু সেইবিলাক মানুহ দেখিছেনে, কিছুমানে নিজৰাটো চাই ঘূৰি আহি আছে আৰু আমি কিছুমানে গৈ আছো। আচলতে বহুত মানুহ হয় ইয়াত। আৰু আমি আহি আহি নিজৰাটো পালোহি। এয়া দেখিছেনে, নিজৰাটোত পানী এতিয়া বহুত কম আছে। বাৰিষা কালতহে কিজানি পানী বেছি হয়, তেতিয়া দেখিবলৈও চাগে ধুনীয়া লাগে। আৰু মোক দেখিছেনে, মই এই শিল পিন্ধিয়ে আহিলো। মই গম পোৱা নাছিলো আচলতে কাকৈজানা যে পাহাৰীয়া এলেকা হয়, সেইকাৰণে মই শিল পিন্ধিয়ে আহিলো। নাহাঁহিব দেই কোনে মোক। সৰু সৰু পোৱালি বাচ্চা কি মৰম লগা, বাবা কি মৰম লগা। আমাৰ ভাগ্য আছে কিন্তু দেই। মোৰ কাৰণে পালা এতিয়া আমি নিজৰাটো চাই ঘূৰি আহিলো, লগতে সোণালী বান্দৰো দেখিলো, বহুত ভাল লাগিল। আচলতে আমি সোণালী বান্দৰ চাম বুলি আহিছিলো।
দেখিছেনে আমাৰ বেটাই মোক হেল্প কৰি আছে মোৰ মানি বেগখন ধৰি আছে এই কৈ দিয়া লগে লগে আৰু মোকে দিয়ে দিল কি হ'ব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কাকৈজানা ঘূৰিব আহিব লাগে পথাৰত বহুত মানুহ কিবা গানৰ শ্বুটিং চলি আছে চাগে ঘূৰি আহিলো নিজৰাটো চাই আৰু লগতে সোণালী বান্দৰো দেখিলো আমাৰ বেটাই বিশেষকৈ বেছি ভাল পালে সোণালী বান্দৰ দেখি কিনে সদায় চাব আহিব বিচাৰে ইমান যে উৎপাত নাই আৰু বা ইফালে জঁপিয়াই বাপেক পুতেক বহি ল'ল ভাগৰ লাগিল চাগে কাৰণে বহি ৰল দুইজনে ভাগৰ লাগিল এতিয়া আমি অলপমান ইয়াতে বহো আৰু কিবা কিবি খাওঁ পাৰ্কৰ ভিতৰত আমি সোমালোহি পাৰ্কখনৰ ভিতৰত ইয়াতো সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পৰাকৈ ধুনীয়াকৈ সামগ্ৰীসমূহ বনাই থৈ দিয়া আছে আমি ইয়াত খালি ফুৰিবলৈহে আহিছিলোঁ এনেকৈ খাবৰ বাবে একো বনাই অনা নাছিলোঁ সেইকাৰণে বেটাৰ ভোকত এয়া অৱস্থা বেয়া হৈ গ'ল সেইকাৰণে আমি ওলাই আহিলোঁ এয়া আহি সোমালোহি বাহিৰত থকা এখন ৰেষ্টুৰেণ্টত আমি এবাৰ খাব সোমালোঁ মমোটো নাপালোঁ কি ক'লা চাওমিন আজি ভিডিঅ'টো ইমানেই আছিলে মই ভিডিঅ'টোত কিছুমান কথা লিখিত ক'ব পৰা নাই কুঠিত কৰি আছোঁ সেইকাৰণে ক্ষমা কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই